নমস্কাৰ, আজি হৈছে 11 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ। নতুনকৈ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। হয়, ঠিকেই শুনিছে, এইবাৰ নতুনকৈ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। 2025 বৰ্ষতেই আৰম্ভ কৰা হ'ব বাবৰি মছজিদৰ কাম কাজ। আহক বিস্তাৰিত খবৰ জানি লোৱা যাওক। নতুনকৈ নিৰ্মাণ কৰা হ'ব এতিয়া বাবৰি মছজিদ। 2025 পৰাই আৰম্ভ কৰা হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম কাজ। বংগৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছে আৰু তৃণমূল কংগ্ৰেছৰ দাবীয়ে দেশত লগাইছে এতিয়া তোলপাৰ। মুছলমানসকল সসন্মানে জীয়াই থকাৰ অধিকাৰ আছে বুলি এতিয়া দাবী উত্থাপিত কৰিছে তৃণমূল কংগ্ৰেছে। আৰু পশ্চিমবংগৰ TMC অৰ্থাৎ তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰৰ এই বৃহৎ ঘোষণা। পশ্চিমবংগত আছে 34% মুছলমান আৰু বৃহৎ সংখ্যক মুছলমান সম্প্ৰদায়ৰ লোক সসন্মানে জীয়াই থাকিব লাগে। আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে গঠন কৰা হ'ব মছজিদ ন্যাস কমিটি আৰু সেই ন্যাসৰ নেতৃত্বত 2 একৰ ভূমিত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। আৰু 2025 চনৰ 6 ডিচেম্বৰত আৰম্ভ কৰা হ'ব মছজিদ নিৰ্মাণৰ কাম আৰু নতুনকৈ নিৰ্মাণ কৰা হ'ব এতিয়া বাবৰি মছজিদ। ঠিকেই শুনিছে, এইবাৰ মুৰ্ছিদাবাদত নতুনকৈ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ আৰু 2025 বৰ্ষৰ পৰাই আৰম্ভ কৰা হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ সুখবৰ। আজি চৰকাৰে প্ৰদান কৰিছে স্কুটি, চাইকেল আৰু নগদ ধন। আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্য চৰকাৰৰ বিকাশৰ 12টা দিন কাৰ্যসূচী আৰু 11 লাখৰো অধিক লোক উপকৃত হৈছে এই কাৰ্যসূচীৰ জৰিয়তে। আৰু প্ৰথম দিনটোতে ৰাজ্যৰ লাখ লাখ মেধাৱী শিক্ষাৰ্থীৰ বাবে ভাল খবৰ দিছে ৰাজ্য চৰকাৰে। আজি প্ৰদান কৰা হৈছে আনন্দৰাম বৰুৱা বঁটাৰ লগতে HSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষাত 75% বা তাতকৈ অধিক নম্বৰ প্ৰাপ্তি শিক্ষাৰ্থীয়ে লাভ কৰিছে বঁটা আৰু 12,500 টকাৰ জলপানী আছে আনন্দৰাম বৰুৱা বঁটাত। যি বঁটা আজি লাভ কৰিছে ৰাজ্যৰ লাখ লাখ মেধাৱী শিক্ষাৰ্থীয়ে। মুঠ 26,969 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে এই বঁটা আৰু 3,37 লাখ টকা এই বঁটাৰ বাবে ব্যয় কৰিছে ৰাজ্য চৰকাৰে। আৰু সৰহজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে এই বঁটা আৰু যোৰহাট জিলাত বিত্তমন্ত্ৰীৰ উপস্থিতিত বিতৰণ কৰা হয় এই বঁটাসমূহ। আৰু 11 ডিচেম্বৰতে প্ৰদান কৰা হৈছে ডক্টৰ বাণীকান্ত কাকতি বঁটা। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। অখিল গগৈৰ বিস্ফোৰণ। বাংলাদেশৰ হিন্দুসকলৰ দৰে অৱস্থা অসমৰ মুছলমানৰ। বাংলাদেশৰ হিন্দুসকলৰ দৰে এতিয়া অৱস্থা হৈ পৰিছে অসমৰ মুছলমানৰ। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে। আৰু বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলিছে আক্ৰমণ। ঠিক একেদৰেই অসমৰ সংখ্যালঘুৰ ওপৰতো টাৰ্গেট বিজেপি চৰকাৰৰ। আৰু অসমৰ সংখ্যালঘু মুছলমানক লৈ বিধায়ক অখিল গগৈৰ বিস্ফোৰণ। বাংলাদেশৰ হিন্দু সুৰক্ষাৰ বাবে ঠিকেই মাত মাতে হিমন্ত বিশ্ব শৰ্মাই, কিন্তু অসমৰ ক্ষেত্ৰত পাহৰি যায় সংখ্যালঘুৰ নিৰাপত্তা। অসমৰ ক্ষেত্ৰত কিয় ওলোটা নীতি মুখ্যমন্ত্ৰীগৰাকীৰ? আৰু এনেদৰে এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে অখিল গগৈয়ে। মুখ্যমন্ত্ৰীলৈ পোনপটীয়া প্ৰশ্ন বিধায়ক অখিল গগৈৰ। আৰু বাংলাদেশৰ হিন্দুসকলৰ দৰে এতিয়া অৱস্থা হৈ পৰিছে অসমৰ মুছলমানসকলৰ। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলিছে আক্ৰমণ। ঠিক সেইদৰে কিন্তু বিজেপি চৰকাৰে অসমৰ মুছলমানসকলৰ ওপৰতো কিন্তু এতিয়া অত্যাচাৰ কৰিবলৈ দেখিবলৈ পোৱা গৈছে বুলি মন্তব্য অখিল গগৈৰ। আৰু অসমৰ সংখ্যালঘু মুছলমানক লৈ বিধায়ক অখিল গগৈৰ বিস্ফোৰণ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। 14 ডিচেম্বৰে শেষ দিন। আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰক এই কাম, অন্যথা আপুনি ভৰিব লাগিব জৰিমনা। আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে আহি পৰিছে। আমি সবিশেষ জনাই যাম খবৰটো যে আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ হাতত মাত্ৰ 3টা দিন বাকী। 3 দিনৰ ভিতৰত কৰিব লাগিব আপুনি এটা বিশেষ কাম, অন্যথা আপুনি ভৰিব লাগিব জৰিমনা। আপুনি জানি লওক আৰু আজিয়েই কৰক এই কাম। বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেটৰ সুবিধা মাত্ৰ আপোনাৰ হাতত 3 দিন বাকী। UIDAIয়ে বান্ধি দিলে সময়সীমা। 14 ডিচেম্বৰৰ ভিতৰতে আধাৰ কাৰ্ডৰ গৰাকীয়ে আপডেট কৰি ল'ব লাগিব নিজৰ আধাৰ কাৰ্ড। আৰু 10 বছৰ পুৰণি আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে UIDAIৰ ডাঙৰ সিদ্ধান্ত। পুনৰ বৃদ্ধি কৰা নহ'ব বিনামূলীয়া আপডেটৰ সময়সীমা। আৰু বিনামূলীয়া আপডেটৰ কাৰণে
আপুনি লগ ইন কৰক uidai.gov.in ৱেবছাইটত আৰু হোম পেজত দেখিবলৈ পোৱা মাই আধাৰ পৰ্টেলত আপুনি প্ৰথমে ক্লিক কৰক আৰু আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত ওৱান টাইম পাছৱৰ্ড অৰ্থাৎ OTP আহিব আৰু স্ক্ৰীনত দেখিবলৈ পাব আধাৰ কাৰ্ডত অন্তৰ্ভুক্ত হোৱা সকলো তথ্য আৰু তথ্যসমূহ ভালদৰে পৰীক্ষা কৰি শুদ্ধ বিবেচিত হ'লে ক্লিক কৰিব লাগিব সঠিক বক্সত যদি তথ্য ভুল থাকে তেন্তে ড্ৰপ ডাউন মেনুত প্ৰৱেশ কৰি শুদ্ধ কৰিব লাগিব অৰ্থাৎ কৰিব পাৰিব আপোনাৰ সকলো ধৰণৰ তথ্য আৰু তথ্য শুদ্ধ কৰিবলৈ আপোনাৰ প্ৰয়োজনীয় নথি পুনৰ কৰিব লাগিব ৱেবছাইটত আপলোড আৰু PDF অথবা PNG ফাইল কৰি দিয়া তথ্য তাত গ্ৰহণযোগ্য হ'ব কিন্তু আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ বায়োমেট্ৰিক আপডেটৰ বাবে যাব লাগিব আধাৰ কেন্দ্ৰলৈ আৰু ইয়াৰ বাবে দিব লাগিব আপুনি নিৰ্ধাৰিত শুল্ক এই মুহূৰ্তত জনাইছো আজিৰ ৫ম নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এটা জৰুৰী খবৰ ফেচবুকত মুখ্যমন্ত্ৰীক দিয়ক দুৰ্নীতিৰ অভিযোগ লগে লগে আৰম্ভ হ'ব একশ্যন ফেচবুকত মুখ্যমন্ত্ৰীক দিব পাৰিব দুৰ্নীতিৰ অভিযোগ আৰু দুৰ্নীতিৰ তথ্য লিখি পোষ্ট দিয়ক মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্টত আৰু আপোনাৰ অভিযোগৰ ভিত্তিত তাৎক্ষণিকভাৱে লোৱা হ'ব একশ্যন আৰু কৃতি ছাত্ৰ ছাত্ৰীক চৰকাৰে দিয়া স্কুটাৰ চাইকেলৰ নামত সহ্য কৰা নহ'ব কোনো ধৰণৰ দুৰ্নীতি স্কুটাৰ চাইকেলৰ নামত শিক্ষাৰ্থীৰ পৰা কোনেও বিচাৰিব নোৱাৰিব ধন আৰু হেলমেটৰ নামতো ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব টকা এটকা ধন বিচাৰিলে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক দিব পাৰিব আপুনি অভিযোগ ফেচবুক পোষ্টৰ জৰিয়তে আৰু টকা সংগ্ৰহ কৰিলেই কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে আৰু সৰুসজাইৰ বঁটা প্ৰদান অনুষ্ঠানৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি আৰু ফেচবুকত মুখ্যমন্ত্ৰীক দিব পাৰিব দুৰ্নীতিৰ অভিযোগ দুৰ্নীতিৰ তথ্য লিখি পোষ্ট দিয়ক মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্টত আৰু লগে লগেই বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপোনাৰ পোষ্টৰ জৰিয়তে